মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত ক্লাছ 6ৰ হিন্দীৰ 3 নম্বৰ পাঠ ধৈৰ্য কা পাঠ এই পাঠটো মই তোমালোকক অসমীয়াত বুজাই দিবলৈ চেষ্টা কৰিম। তোমালোকে কি কৰিব লাগিব? তোমালোকে ধুনীয়াকে মনোযোগ দি ভিডিঅ'টো শেষলৈকে চাব লাগিব। ঠিক আছে? তেতিয়াহে তোমালোকে ভালদৰে বুজি পাবা আৰু পাঠটো যদি ভালদৰে বুজি পোৱা তেতিয়াহ'লে ইয়াৰ ৰিলেটেড যিকোনো কুৱেশ্যন পৰীক্ষাত সুধিলে তোমালোকে ধুনীয়াকে আনসাৰসমূহ লিখিব পাৰিবা। গতিকে মনোযোগেৰে তোমালোকে শেষলৈকে চাই যোৱা। লেসন পাঠটোৰ নাম কি আছিলে? ধৈৰ্য কা পাঠ। ঠিক আছে? जातक कथा। गौतम बुद्ध के जीवन से संबंधित नीतिपरक कथाओं को हम जातक कथा के रूप में जानते हैं। अर्थात याते কি কৈছে চোৱা, গৌতম বুদ্ধ के जीवन से संबंधित अर्थात गौतम बुद्धर জীৱনৰ সৈতে সম্বন্ধিত অৰ্থাৎ জড়িত নীতিপৰক কথাও মানে কি? যিবিলাক নীতি শিক্ষামূলক কথা हम जातक कथा के रूप में जानते हैं। तेने नीति शिक्षामूलक कथाবোरक आमी কি বুলি জানো? जातक कथा हिसाबे आमी जानो। इस पाठ में धैर्य के महत्व के बारे में बताया गया है। इस पाठ में अर्थात এইটো পাঠত, ঠিক আছে, এই পাঠটো 3 নম্বৰ পাঠ ধৈৰ্য কা পাঠ। এই পাঠটি ধৈर्य के महत्व के बारे में बताया गया है अर्थात ধৈৰ্যৰ গুৰুত্ব। ঠিক আছে? ধৈৰ্য के महत्व মানে কি? ধৈৰ্যৰ গুৰুত্ব, ধৈৰ্য ধৰাৰ গুৰুত্বৰ বিষয়ে আমাক ইয়াত কোৱা হৈছে। অৰ্থাৎ কি কৈছে যে ধৈৰ্য ধৰিলে যে আমি জীৱনত সফল হ'ব পাৰো সেইটোকে ইয়াতে কৈছে। যিকোনো ক্ষেত্ৰতে যদি আমাৰ ধৈৰ্য থাকে, আমি মনোযোগ দি সেই কামটো কৰো, নিশ্চয় আমি সফল হ'ব পাৰিম। গতিকে এই পাঠটোত ইয়াকে কৈছে যে ধৈৰ্য ধৰিলে আমাৰ কেনেকুৱা ধৰণে আমাৰ জীৱনত যিবোৰ প্ৰব্লেম আছে সেই প্ৰব্লেমবোৰ সলভ হয় বা আমি আমাৰ জীৱনৰ বহুতো প্ৰব্লেমৰ পৰা আমি হাত সাৰি থাকিব পাৰো। ঠিক আছে? ছবিত চোৱা, এয়া কোন হয়? এয়া হৈছে গৌতম বুদ্ধ আৰু এয়া হৈছে তেওঁৰ শিষ্যসকল। ঠিক আছে? এতিয়া চোৱা, এতিয়া তোমালোকে যেনেদৰে স্কুলত যোৱা, আগৰ দিনত স্কুল নাছিলে, হয়নে? আগৰ দিনত গুণী জ্ঞানী যিবিলাক লোক আছিল তেওঁলোকৰ ওচৰত শিষ্য বুলি কোৱা হৈছিল। শিষ্যসকলে অৰ্থাৎ ল'ৰাবোৰে কি কৰিছিল? তাত পঢ়িবলৈ গৈছিল, তাতে তেওঁ কামো কৰি দিছিল, এনেকে নীতি শিক্ষাবিলাক লৈছিল। ঠিক আছে? নেক্সট চোৱা, पुराने जमाने की बात है। पुराने जमाने की बात है माने কি কৈছে ইয়াৰ? আগৰ দিনৰ কথা, বহুত আগৰে কথা। गौतम बुद्ध एक गांव से दूसरे गांव पैदल जा रहे थे। गौतम बुद्ध কি কৰি আছিল? गौतम বুদ্ধই এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ पैदल মানে কি? খোজ কাঢ়ি গৈ আছিল। ঠিক আছে? এনে ধৰণে খোজ কাঢ়ি গৈ আছিল। ঠিক আছে? साथ में उनके शिष्य भी थे। অৰ্থাৎ গৌতম বুদ্ধৰ লগত কোন আছিল? গৌতম বুদ্ধৰ লগত তেওঁৰ শিষ্যসকলো একেলগে গৈ আছিল। ঠিক আছে? অৰ্থাৎ ইয়াত কি হৈছে? বহুত আগৰ দিনৰ কথা। গৌতম বুদ্ধই কি কৰিছিল? এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ খোজ কাঢ়ি তেওঁৰ শিষ্যসকলৰ সৈতে গৈ আছিল। উস দিন বহুত গৰমি থি। কি কৈছে চা? উস দিন মানে কি? সেই দিনাখন বহুত গৰমি থি অৰ্থাৎ সেইদিনাখন কি আছিল? বহুত গৰম আছিল। এতিয়া যদি গৰমৰ দিন চলি আছে, হয়নে? তেনেকুৱা ধৰণৰ বহুত গৰম আছিল সেইদিনাখন। क्षण भर विश्राम के लिए वो एक वृक्ष के नीचे ट्रेन पर बैठ गए। क्षण भर विश्राम মানে যেহেতু খোজকাঢ়ি গৈ আছিল। খোজকাঢ়ি কিয় গৈছিল? কাৰণ আগৰ দিনত গাড়ী মটৰবোৰ বেছি নাছিল। মানুহে সাধাৰণতে খোজকাঢ়ি বা ঘোঁৰাত উঠি অথবা বিভিন্ন প্ৰক্ৰিয়াৰে মানুহে কি কৰিছিল? এঠাইৰ পৰা আন ঠাইলৈ গৈছিল। আজিকালি নিচিনা উন্নত ব্যৱস্থা নাছিলে। গতিকে গৌতম বুদ্ধই খোজকাঢ়ি গৈ আছিল এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ তেওঁৰ শিষ্যসকলৰ সৈতে। আৰু সেইদিনাখন কি আছিল? বহুত বেছি গৰম আছিলে। গতিকে ক্ষণ ভৰ বিশ্ৰাম দিলে অৰ্থাৎ অলপ সময় বিশ্ৰাম ল'বৰ কাৰণে। যেনেকৈ তোমালোকে পঢ়ি থকাৰ সময়ত মাজে মাজে কি লোৱা? জিৰণি লোৱা, হয়নে? অলপ সময় তেনেকুৱা ধৰণে গৌতম বুদ্ধ কি কৰিছিল? যেহেতু তেওঁ বহুত গৰম লাগিছিল সেইকাৰণে অলপ সময় তেওঁ কি কৰিছিল? বিশ্ৰাম অৰ্থাৎ জিৰণি ল'বৰ কাৰণে এক বৃক্ষ কে নিচে অৰ্থাৎ এডাল গছৰ তলত ট্ৰিন পৰ বেঠ, এডাল গছৰ তলত, গছডালত বহা নাছিল, গছডালৰ এই যিবিলাক চোৱাচোন চাৰিওফালে যিবোৰ ঘাঁহ বন বিলাক আছে তাতে তেওঁ কি কৰিছিল? বহিছিলে। ঠিক আছে? ট্ৰিন পৰ বেঠ গে। नेक्स्ट वन, उन्होंने एक शिष्य से कहा बहुत प्यास लगी है। उन्होंने মানে কাৰ কথা কৈছে? গৌতম বুদ্ধৰ কথা কৈছে। গৌতম বুদ্ধই তেওঁৰ শিষ্যসকলক কৈছিল কি বুলি কৈছিল? যে
বহুত পিয়াস লাগি অৰ্থাৎ মোৰ বহুত পিয়া লাগিছে হয়নে গৰমৰ দিনত সাধাৰণতে কি লাগে আমাৰ বহুত পানী খাব লাগি থাকে হয়নে তেওঁৰ কি লাগিছিল বহুত পিয়া লাগিছিলে পানী খাবলৈ তেওঁ বিচাৰিছিল কহিছে থোৰা জল লে আহো তেওঁ কি কৰিছিল তেওঁ কি কৈছিল শিষ্যসকলক যে মোৰ বহুত কি লাগিছে পানীৰ পিয়া লাগিছে গতিকে কৰবৰ পৰা তোমালোকে কি কৰা পানী লৈ আহা ঠিক আছে কহিছে থোৰা জল লে জল মানে হৈছে পানী কৰবৰ পৰা তোমালোকে অলপমান পানী লৈ আহা शिष्य ने आसपास देखा वहां एक छोटा सा पोखर था और शिष्यजने কি কৰিছিল চাৰিওফালে চাইছিল হয়নে আৰু তেওঁ দেখিছিল এটা কি দেখিছিল এটা ছোটা সা পোখৰ মানে ধৰা এইটো তোমালোকে পুখুৰী বুলিও ক'ব পাৰা ডাঙৰ এনেকুৱা ধৰণৰ পুখুৰী বা হ্ৰদ বুলিও ক'ব পাৰা ঠিক আছে শিষ্য ने आसपास देखा वहां एक छोटा सा पोखर था এটা পুখুৰী দেখিছিল তেওঁ ঠিক আছে এইটো চোৱা এনেকুৱা ধৰণৰ ইয়াত চোৱাচোন ইয়াত অলপমান মই ইমেজটো বেলেগ ধৰণে বনাইছো তথাপিও তোমালোকৰ কিতাপখনত যদি চোৱা তোমালোকে দেখিবলৈ পাবা কিতাপখন তোমালোকে ভালদৰে উলিয়াই লোৱা তাত তোমালোকে চিত্ৰটো ধুনীয়াকৈ দেখিবলৈ পাবা ঠিক আছে পোখৰ মে এক বেল জল পি ৰহা থা তো পুখুৰীত কি কৰিছিল এটা বেলে পানী খাই আছিলে হয়নে আমাৰ যেনেকৈ পিয়া লাগে জীৱ-জন্তুবোৰৰ পিয়া লাগে গৰু ছাগলী আদিবোৰ হয়নে ঠিক তেনেকৈ ই কৰিছিল এতিয়া পানী খাই আছিল शिष्य वही से जल लेने के लिए आगे बढ़ा আৰু যত পানী খাই আছিল অৰ্থাৎ চোৱা এটো এনেকৈ পানী খাই আছিল আৰু শিষ্যজনে কি কৰিছিল এনেকৈ তাৰ পৰাই পানী আনিবলৈ আগবাঢ়ি গৈছিল उसे देखकर बैल डर गया और जल से होता हुआ निकल भागा আৰু এই শিষ্যজনক দেখি বেলটোৰ কি লাগিছিলে ডৰ মানে ভয় লাগিছিলে ভয় লাগাৰ ফলত কি কৰিছিলে তাৰ পৰা এনেকৈ দৌৰি পানীখিনিৰ ওপৰেৰে দৌৰি এনেকে গুছি গৈছিল সাধাৰণতে চাবাচোন যিবিলাক জীৱ-জন্তু আছে সাধাৰণতে আমাক মানুহবিলাকক ভয় কৰে চাবাচোন লক্ষ্য কৰিবা তোমালোকে মই পোহনীয়াখিনি কথা কোৱা নাই বিশেষকৈ বনৰীয়া যিবিলাক জীৱ-জন্তু আছে হয়নে নেক্সট ওয়ান इससे जल गंदा हो गया অৰ্থাৎ পানীখিনিৰ ওপৰেৰে যোৱাৰ কাৰণে কি হৈছিল যিখিনি পানী আছিল অৰ্থাৎ ইয়াত যিখিনি পানী আছিল সেই পানীখিনি কি হৈছিল চোৱা মই দেখাই দিছো কি হৈছে চোৱা इससे जल गंदा हो गया সেই কাৰণে কি হ'ল পানীখিনি লেতেৰা হৈ গ'ল অৰ্থাৎ চোৱা এটো কি কৰিছিল ইয়াৰ ওপৰেৰে এনেকে গুছি গৈছিল যোৱাৰ ফলত কি হৈছিল তাত যিখিনি পানী আছিল সেইখিনি লেতেৰা হৈ গৈছিল হয়নে শিষ্যনে সোচা অৰ্থাৎ শিষ্যজনে কি কৰিছিল ভাবিছিলে কি ভাবিছিলে গন্দা জল গুৰু কে লিয়ে ले जाना ঠিক नहीं होगा গতিকে শিষ্যজনে ভাবিছিল যে লেতেৰা পানী মোৰ গুৰুজনৰ কাৰণে লৈ যোৱাটো উচিত নহব ঠিক আছে এনেকে সেই শিষ্যজনে ভাবিছিল গতিকে ইয়াত কি হ'ল মই কৈ দিছো শিষ্যজনে যেতিয়া গৌতম বুদ্ধই কৈছিল শিষ্যজনক যে মোৰ বহুত পিয়া লাগিছে বৰৰ পৰা তোমালোকে কোনবাই পানী লৈ আহা তেতিয়া শিষ্য এজন গৈছিল তেওঁ চাৰিওফালে চালে চাই এটা ধৰা পুখুৰী দেখিবলৈ পালে পুখুৰীত কি কৰিছিল এটা বেলে পানী খাই আছিল আৰু শিষ্যজনে কি কৰিছিল যিফালে য'ত পানী খাই আছিল তালৈকে পানী আনিবলৈ গৈছিল পানী আনিবলৈ যোৱাৰ কাৰণে এতিয়া ভয়তে কি কৰিছিল ইয়াৰ পানীৰ ওপৰেৰে এনেকে দৌৰ মাৰি গুছি গৈছিল দৌৰ মাৰি মানে তাৰ পৰা গুছি গৈছিল ঠিক আছে আৰু যোৱাৰ ফলত কি হৈছিল তাত যিখিনি পানী আছিল সেইখিনি লেতেৰা হৈ গৈছিল লেতেৰা হোৱাৰ কাৰণে শিষ্যজনে ভাবিছিল যে লেতেৰা পানী মোৰ গুৰুজনৰ কাৰণে নিয়াটো উচিত নহব এনেকে শিষ্যজনে ভাবিছিল ইয়াতে নেক্সট খিনি বুজাই দিয়াৰ আগতে তোমালোকক জনাব বিচাৰিছো যে আমাৰ এপত অনলাইন ক্লাছ হৈ আছে যিসকল ছাত্ৰ-ছাত্ৰীয়ে আমাৰ এপত অনলাইন ক্লাছ কৰিব বিচৰা এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি লোৱা অনলাইন ক্লাছত তোমালোকে যেতিয়া ইচ্ছা তেতিয়া ভিডিঅ'সমূহ চাব পাৰিবা কিবা নোৱাৰিলে আমাক সুধিব পাৰিবা ঠিক আছে আৰু তাত প্ৰত্যেকটো সাবজেক্টৰ প্ৰত্যেকটো লেসনৰ question answer MCQ question paper গোটেইসমূহ তাত তোমালোকৰ বাবে দি থোৱা আছে এতিয়া ডেসক্ৰিপচনৰ কমেন্ট সেকশন চেক কৰা তাত আমাৰ এপটোৰ লিংক পাবা তাৰ পৰা এপটো ডাউনলোড কৰি লোৱা আৰু যদি ভিডিঅ'টো চাই ভাল পাইছা ভিডিঅ'টো লাইক কৰা লগতে সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা নেক্সট ওয়া ফিৰ আগে বঢ়া অৰ্থাৎ তাত যেটো পানীখিনি কি হ'ল লেতেৰা হৈ গ'ল এই পানীখিনি লেতেৰা হৈ গ'ল গতিকে শিষ্যজনে কি কৰিলে আৰু বেলেগ ঠাইলৈ আগবাঢ়ি গ'ল चारों तरफ देखा पर उसे जल का दूसरा स्रोत दिखाई नहीं दिया তেওঁ কি কৰিলে চাৰিওফালে চালে কিন্তু পানী থকা অন্য ঠাই তেওঁ দেখা নাপালে অৰ্থাৎ অন্য পুখুৰী অন্য হ্ৰদ আদিবোৰ তেওঁ দেখা নাপালে অৰ্থাৎ কোনে দেখা নাপালে শিষ্যজনে দেখা নাপালে ওয়া থক গয়া কোনে থক গয়া মানে কি তেওঁৰ কি লাগিল ভাগৰ লাগিল গাৰ ভাগৰ লাগিল শিষ্যজনৰ ভাগৰ লাগিলে वापस आकर उसने सारी घटना बुद्ध को सुनाई
আৰু ভাগৰ লগাৰ কাৰণে কি কৰিলে যেটো পানী আৰু বেলেগ ঠাইত দেখা নাপালে তেওঁ গতিকে তেওঁ কি কৰিলে ঘূৰি আহিলে ঘূৰি আহি গোটেইখিনি কথা বুদ্ধদেৱক শুনাইলে কোনবোৰ কথা যে তেওঁ পানী বিচাৰি গৈছিল বহুত বিচৰাৰ ফলত এটা পানী থকা ঠাই তেওঁ দেখিবলৈ পাইছিল হয়নে এখন পানী থকা ঠাই গতিকে পানী থকা ঠাইখিনিত এটা বেলেগ কি কৰিছিল পানী খাই আছিল পানী খাই থকাৰ তেওঁ যেতিয়া পানী আনিবলৈ গৈছিল তাৰ ওপৰৰে যোৱাত পানীখিনি কি হৈ গৈছিল লেতেৰা হৈ গৈছিল আৰু শিশুজনে ভাবিছিল যে লেতেৰা পানীখিনি গুৰুজনৰ কাৰণে নিয়াটো উচিত নহব গতিকে শিশুজনে তাৰ পিছত কি কৰিলে তাৰ পিছত অন্য ঠাই বিচাৰিলে অন্য পানী থকা ঠাই কিন্তু অন্য পানী থকা ঠাই নাপালে নোপোৱাৰ কাৰণে কি কৰিলে আকৌ বুদ্ধদেৱৰ ওচৰলৈ পানী ননাকৈ ঘূৰি আহিল ঘূৰি অহাৰ পিছত বুদ্ধদেৱে কি ক'লে চোৱা शिष्य की बात सुनकर बुद्ध मुस्कुराए और बोले पुनः तुम उसी पोखर के पास जाओ और কি কৈছে চোৱা শিষ্য কি বাত শুনকৰ আৰু শিষ্যটোৰ কথা শুনি বুদ্ধ মুস্কুৰায় অৰ্থাৎ বুদ্ধদেৱে কি কৰিছিল মুস্কুৰালে মানে এনেকে হাঁহিলে ঠিক আছে ওৰ বোলে আৰু হাঁহি পেলাই কি কৰিলে ক'লে কি ক'লে চোৱা পুনঃ তুম উসি পোখৰ কে পাস যাও অৰ্থাৎ শিষ্যজনে কোৱা কথাখিনিৰ পিছত বুদ্ধদেৱে ধুনীয়াকে হাঁহিলে হাঁহি আকৌ সেই শিষ্যজনকে ক'লে যে পুনঃ তুম উসি পোখৰ কে পাস যাও পুনৰাই কি কৰা তুমি আকৌ সেই পুখুৰীটোৰ ওচৰলৈকে যোৱা अगर इस बार भी जल गंदा हो तो कुछ समय रुक जाना আৰু কৈছে যে এইবাৰো যদি এই পানীখিনি লেতেৰা হৈ আছে তেতিয়া তুমি কি কৰিবা তাত অলপ সময় ৰখিবা ওয়েট কৰিবা অপেক্ষা কৰিবা নেকি ক'লে और जल लेकर ही लौटना কিন্তু তুমি পানী লৈহে উভতিবা অলপ বুদ্ধদেৱে শিশুজনক ধুনীয়াকৈ বুজাই ক'লে যে তুমি আকৌ সেই পানী থকা ঠাইখিনিলৈকে যোৱা গৈ যদি তাত পানীখিনি লেতেৰা হৈ আছে ঠিক আছে তেতিয়া বলে কি কৰিবা তুমি আৰু অলপ সময় তাত অপেক্ষা কৰিবা কিন্তু তুমি পানী লৈহে উভতিবা এনেকৈ বুদ্ধদেৱে শিশুজনক বুজাই মিলাই পঠাই দিলে ঠিক আছে চোৱা নেক্সট बुद्ध की आज्ञा मानकर शिष्य वहा पुनः गया অৰ্থাৎ বুদ্ধদেৱৰ আজ্ঞা মানি তোমালোকে শুনাচোন বহুত ল'ৰা ছোৱালী আজিকালি কি কৰা মাক দেউতাক অথবা শিক্ষাগুৰুৰ কথা তোমালোকে মানি নচলা আগৰ দিন কিন্তু তেনেকুৱা নাছিল গুৰুৱে কোৱা প্ৰত্যেকটো কথাই শিষ্যই ভালদৰে মনোযোগেৰে শুনিছিল আৰু প্ৰতিটো কথা আখৰে আখৰে পালন কৰিছিল গতিকে চোৱা বুদ্ধ কি আজ্ঞা মানকৰ শিষ্য वहा পুনঃ গয়া বুদ্ধদেৱে কি কৰিলে বুদ্ধদেৱৰ আজ্ঞা মানি শিষ্যজনে কি কৰিলে পুনৰাই তালৈকে গ'ল इस बार उसने देखा कि जल निर्मल है যেতিয়া তেওঁ নেক্সট বাৰ গলে শিষ্যজনে এই শিষ্যজনে যেতিয়া নেক্সট বাৰ গলে তেওঁ কি দেখিলে যে পানীখিনি কি হৈ আছে ধুনীয়া সাফা হৈ আছে গন্দগী নিচে বেদ গই হে যিখিনি লেতেৰা আছিলে লেতেৰা হৈছিল নহয় পানীখিনি এইখিনি কি হৈ গ'ল যিখিনি লেতেৰা আছিল গোটেইখিনি পানীৰ তললৈ গুচি গ'ল পানী তললৈ মানে চোৱা যেনেকৈ তোমালোকে চোৱা বাৰিষা কালত তোমালোকে নিশ্চয় পথাৰত গৈ পাইছা হয়নে পথাৰৰ পানীখিনি ওপৰলৈ চাবাচোন ধুনীয়া কি হৈ থাকে সাফা নিচিনা হৈ থাকে হয়নে যেতিয়া তোমালোকে তাৰ ওপৰলৈ গুচি যোৱা পানীখিনি কি হয় লেতেৰা হৈ যায় এইটোকে ইয়াতে বুজাইছে ইয়াতো কি হৈছিল এই বেলটোৱে ওপৰলৈ যোৱাৰ কাৰণে পানীখিনি লেতেৰা হৈছিল তলত যিকেইটা ধূলি বালি এইবোৰ আছিল সেইবোৰ ওপৰলৈ উঠি আহিছিল আৰু কিছু সময়ৰ পিছত সেইখিনি কি হ'ল আকৌ তললৈ গুচি গ'ল অৰ্থাৎ নোহোৱা হৈ গ'ল দেখি হৈছে গন্দগী নিচে বেদ গই যিখিনি লেতেৰা আছিল সেইখিনি তললৈকে গুচি গ'ল शिष्य अब पात्र में जल भरकर बुद्ध के पास लौटा কি কৈছে চোৱা শিষ্য अब শিষ্যজনে তেতিয়া পাত্ৰ মে যেটো পাত্ৰ লৈ গৈছিল এই পাত্ৰটো লৈ গৈছিল নহয় চোৱাচোন এই পাত্ৰটো লৈ গৈছিল এই পাত্ৰটো কি কৰিলে জল ভৰকৰ আৰু পানী ভৰাই লৈ বুদ্ধ के पास लौटा বুদ্ধদেৱৰ ওচৰলৈকে পুনৰাই ঘূৰি আহিল नेक्स्ट चोৱা बुद्ध ने उसे पास बुलाकर कहा इस छोटी सी बात को तुम सदा याद रखना তাৰপিছত কি কৰিলে পানীখিনি আনি বুদ্ধদেৱক দিয়াৰ পিছত বুদ্ধদেৱে শিষ্যজনক ক'লে কি ক'লে যে इस छोटी सी बात को तुम सदा याद रखना যে এই সৰু কথাটো যদি কথাটো কিবা সৰু হয় তুমি কি কৰিবা সদায় তুমি মনত ৰাখিবা इससे तुम्हें धैर्य का पाठ मिलेगा কি কৈছে চোৱা इससे तुम्हें ইয়াৰ পৰা তুমি কি পাবা धैर्य का पाठ मिलेगा অৰ্থাৎ ধৈৰ্য ধৰাৰ ফল ধৈৰ্যৰ ফল তুমি ইয়াৰ পৰা পাবা नेक्स्ट जब भी तुम्हारा मन अशांत हो तो उसे थोड़ा समय देना কি ক'লে বুদ্ধদেৱে যে যেতিয়া তোমাৰ মনটো অশান্তি হৈ থাকিব হয়নে একো কৰিবলৈ ইচ্ছা নাযাব হয়নে পঢ়িবলৈ মন নাযাব খেলা খেলিবলৈ মন নাযাব এনেকুৱা ধৰণৰ যিকোনো চিন্তাই তোমাৰ যেতিয়া মনটো কি কৰিব অশান্ত কৰিব ঠিক আছে বা কিবা তোমালোকে চিন্তা কৰি থাকিব তেতিয়া মনটো কি কৰিব কৈছে চোৱা
तो उसे थोड़ा समय देना তেতিয়া কি কৰিবা তুমি মনটোক অলপমান সময় দিবা আৰু বহুত বেছি তুমি চিন্তা কৰি নাথাকিবা সেইটো কৈছে मन की मलिनता और अशांति बेच जाएगी मनर मलिनता হয়নে আমাৰ মনত চোৱাচোন প্ৰত্যেকৰে মনত কি থাকে বিভিন্ন ধৰণৰ কেতিয়াবা চাবাচোন বেয়া বেয়া কথাবোৰ আহি থাকে হয়নে প্ৰত্যেকৰে আহে গতিকে সেইবোৰে হৈছে আমাৰ মনৰ মলিনতা অৰ্থাৎ আমাৰ মনৰ যিবিলাক বেয়া বস্তু আছে ঠিক আছে আৰু অশান্তি আৰু মনৰ যিটো অশান্তি আছে এইবোৰ কি হ'ব নোহোৱা হৈ যাব অৰ্থাৎ ইয়াৰ পৰা কৈছে যে পানীখিনিৰ ওপৰলৈ যাওঁতে যেনেকৈ পানীখিনি লেতেৰা হৈ গৈছিল কিছু সময়ৰ পিছত পানীখিনি কি হৈ আকৌ চাফা হৈ গ'ল ঠিক একেধৰণে তোমাৰো যদি কেতিয়াবা মনত অশান্তি লাগি থাকে বা তুমি কিবা চিন্তা কৰি থকা বহুত বেছি তেতিয়া কি কৰিবা মনটোক অলপমান সময় দিবা লাহে লাহে সেই সকলোবোৰ প্ৰব্লেম বা সেইবোৰ অশান্তিবোৰ কি হ'ব নোহোৱা হৈ যাব मन अपने आप शांत हो जाएगा मन तो কি হ'ব নিজে নিজে শান্ত হৈ যাব হয়নে তোমালোকে চাবাচোন যেতিয়া তোমালোকে প্ৰব্লেমত পৰা তেতিয়া কি কৰা বহুত বেছি চিন্তা কৰি থকাৰ ফলত কি হয় আৰু বেছি তোমালোকে প্ৰব্লেমত পৰা গতে বহুত বেছি যেতিয়া তোমালোকৰ মনত চিন্তা হ'ব তেতিয়া তোমালোকে কি কৰিবা মনটোক অলপমান সময় দিবা ঠিক আছে মনটো ঠাণ্ডা কৰি ৰাখিবা বেছি চিন্তা কৰি নাথাকিবা नेक्स्ट কৈছে চোৱা बुद्ध की अनमोल बातें सुनकर शिष्य का चित्त प्रसन्न हो गया আর বুদ্ধদেৱৰ এই অনমোল কথাখিনি হয়নে অতি মূল্যৱানখিনি কথা হয়নে এই অতি মূল্যৱান কথাখিনি শুনি ছাত্ৰজনৰ কি হৈ গ'ল শিষ্যজনৰ কি হৈ গ'ল তেওঁ বহুত বেছি ভাল লাগিল আৰু বহুত বেছি তেওঁ প্ৰেৰণা পালে অৰ্থাৎ এই বাক্যৰ পৰা কি কৰিব বিচাৰিছে তোমালোকে চোৱাচোন এই বাক্যৰ পৰা কৈছে আমাক বুজাব বিচাৰিছে যে যদিহে আমি ধৈৰ্য ধৰো তেতিয়াহলে আমাৰ যিমানেই ডাঙৰ প্ৰব্লেম নহওক কিয় এইটো সমাধান হ'বই ঠিক আছে আমি কি কৰিব লাগিব ধৈৰ্য ধৰিব লাগিব আহি কাৰণে কোৱা হয় যে ধৈৰ্যৰ ফল সদায় কি হয় মিঠা আশা কৰিছো বুজি পালা তোমালোকে যদি বুজি পোৱা নাই ৰিপিট কৰি এবাৰ চাবা যেহেতু তোমালোকে এবাৰ ক্লাস 6 পাইছা নতুনকৈ হিন্দী পাইছা বুজি পোৱা প্ৰব্লেম হ'ব পাৰে ৰিপিট কৰি চাবা 2-3 বাৰ আৰু যদি আমাৰ এপটো ডাউনলোড কৰা নাই এপটো ডাউনলোড কৰি লবা তাত তোমালোকৰ প্ৰত্যেকটো সাবজেক্টৰ প্ৰতিটো লেসনৰ কোৱেশ্চন আনসাৰ এডিশনাল কোৱেশ্চন আনসাৰ গ্ৰামাৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ গোটেইবোৰ তাত তোমালোকৰ বাবে দি থোৱা আছে ডেসক্ৰিপচন আৰু কমেন্ট সেকশনত এপটো লিংক পাবা তাৰ পৰা তোমালোকে এপটো ডাউনলোড কৰি লবা কিবা যদি সুধিবলগীয়া আছে কমেন্ট সেকশনত সুধিবলৈ নাপাহৰিবা